হেল্ল' এভৰিৱান, আপোনালোকে হয়তো আজি ভাবিছে আমি দুইজনে অটত ক'ত গৈ আছোঁ। আমি বৰ্তমান গৈ আছোঁ এতিয়া অসম চিকিৎসা মহাবিদ্যালয়ৰ ওচৰতে থকা এটা মন্দিৰলৈ, যিটো মন্দিৰৰ নাম হৈছে ৰাধাকৃষ্ণ মন্দিৰ, অথবা জালাননগৰ মন্দিৰ বুলিও কোৱা। এয়া আমি আহি পাই গ'লোহি মন্দিৰৰ প্ৰৱেশ দুৱাৰ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি যিহেতু দেওবাৰ, সেইকাৰণে দেওবাৰ দিনা আমি আজি ওলাই আহিছোঁ। অসম চিকিৎসা মহাবিদ্যালয়ৰ ওচৰতে আছে এটা মন্দিৰ, সেইটো হৈছে ৰাধাকৃষ্ণ মন্দিৰ, আৰু বহুত এটা জালাননগৰ মন্দিৰ বুলিও কয়। সেই মন্দিৰলৈ আমি আজি আহিছোঁ, মই আৰু বেবী। নতুন বছৰত ক'ত যাওঁ বুলি ভাবিলোঁ, তাকে ইয়ালৈকে গুচি আহিলোঁ মন্দিৰলৈ। আজি আপোনালোকক গোটেই মন্দিৰৰ চৌপাশটো আমি দেখুৱাম, কিমান সুন্দৰ। নিশ্চয় মোৰ লগত উপভোগ কৰক আজি এই মন্দিৰটি। এই মন্দিৰটিৰ বিশেষত্ব হৈছে এই মন্দিৰটিৰ সম্পূৰ্ণ মাৰ্বল পাথৰেৰে নিৰ্মিত এটি সুন্দৰ বগা মন্দিৰ। এই মন্দিৰটোৰ লগত মই এটা মোৰ কথা শ্বেয়াৰ কৰোঁ আপোনালোকক। আমি প্ৰায় সৰু আছিলোঁ, চিকিৎসা মহাবিদ্যালয় মেডিকেল বিভাগত তেওঁ চাকৰি আছিল, আৰু দেউতাৰ যিহেতু চাকৰি অসম চিকিৎসা মেডিকেল বিভাগত আছিল, সেই তাৰ বাবে আমি সদায় অসম চিকিৎসা মহাবিদ্যালয়ৰ কোৱাৰ্টাৰত আমি আছিলোঁ সৰুৰে পৰা। চব এই কোৱাৰ্টাৰত মানে মন্দিৰটো চাবলৈ, আৰু এই মন্দিৰটোলৈকে আহোঁ আমি তেতিয়া সৰুতে, আৰু বেলেগ তেতিয়া ইমান মন্দিৰ নাছিল, সেইকাৰণে আমি সৰুতে প্ৰায় এই মন্দিৰটোলৈকে আহোঁ। দেউতাই আমাক লৈ আহে। আৰু প্ৰায় ইয়াত মানে কি হয়, যেতিয়া আগষ্ট মাহত কৃষ্ণৰ শ্ৰী শ্ৰী ঝুলন যাত্ৰা আৰম্ভ হয়, তেতিয়া ধুনীয়া লাগে ইয়াত আহি। চাৰিওফালে সজাই দিয়া হয়, জাক জমকতা কৰা হয়। সেইকাৰণে মন্দিৰটোলৈ এতিয়ালৈকে পূজা, ভেলেণ্টাইন ডে' আৰু কি যিহৰ মন্দিৰ হয়, আৰু ইয়াত শিৱৰো উপাসনা কৰা হয়। আৰু চাৰিওফালে মন্দিৰটো কেৱল মাৰ্বলে। সেইকাৰণে মন্দিৰৰ বিশেষত্বটো বহুত। ভেলেণ্টাইন ডে' হ'লে আহি যাব, সৰস্বতী পূজা হ'লে মন্দিৰলৈ আহি যাব, বিৰাটেই মজা লাগিব মন্দিৰলৈ আহিলে। আমাৰতো সৰুকালৰ পৰাই এই মন্দিৰত খুব আহি থকা হৈছিলে, আৰু যেতিয়া আমাৰ দেউতা ৰিটায়াৰ হৈ যোৱাৰ পিছত আৰু ইয়াৰ পৰা গুচি যোৱা হ'ল, হোৱাৰ পিছত আৰু বহুত বছৰ হৈ গ'ল অহা নাই। আজি বহুত দিনৰ মূৰত, মানে 2022 চনত ইয়াৰ নতুন জানুৱাৰী মাহত আহিছোঁ, বহুত দিনৰ মূৰত হৈ গ'ল। আৰু আহি দেখিছোঁ মন্দিৰটো অকণমান সলনি হ'ল আগৰ তুলনাত, কিন্তু যিটো এইটো মজাইট কৰা আছিলে, আৰু যিটো এইটো মজাইট কৰা নিচিনা মাৰ্বলৰে, সেইটো বস্তু কিন্তু ছেইম হৈ আছে, ধুনীয়া হৈ আছে দেই। সৰুৰ পৰা আমি যিটো দেখিছিলোঁ সেইটো মানে বহুত ধুনীয়া হৈ আছে এতিয়াও মন্দিৰটো, চাবলগীয়া। এইটো মন্দিৰটো আছে অসম চিকিৎসা মহাবিদ্যালয়ৰ যিখন তোৰণ আছে, সেই তোৰণখন সোমোৱাৰ আগতে এই মন্দিৰটো পাই যায়। এতিয়া মানে প্ৰতিষ্ঠা কৰা হৈছিল, আৰু কেতিয়া ইয়াত ধুনীয়াকৈ বনোৱা হৈছিলে, সকলোবিলাক ইয়াত তথ্যটো ইয়াত বৰ ধুনীয়াকৈ আছে। এয়া মই দেখুৱাম আপোনালোকক। এয়া চাওক, ইয়াত দেখিছে নহয়। এয়া আপোনালোকে যেতিয়া মন্দিৰটো প্ৰৱেশ কৰিব, তেতিয়া তাৰ পিছফালে গ'লে দেখিব এয়া শিৱৰ স্থান ধুনীয়াকৈ সজাই থোৱা হৈছে মন্দিৰৰ পিছফালে। আৰু এই মন্দিৰত এয়া দেখিছে, এই গছজোপাতে মানে শিৱৰ প্ৰতিকৃতিটো 78 চনত 2 তাৰিখে 11 বজাৰ পৰা
78 চনৰ 4 তাৰিখলৈকে মাজনিশা দেখা পোৱা গৈছিল। তাৰপিছত তেওঁ অদৃশ্য হৈ যায় বুলি ইয়াত লিখা আছে বৰ্ডখনত। মানে এই গছজোপা যে শিৱৰ স্থান দেখিছে, সেই গছজোপা মানে ইউকেলিপ্টাছ গছ, আৰু সেই গছজোপাতে শিৱৰ মানে প্ৰথমে ওলাইছিল, আৰু সেইকাৰণে সেই গছজোপাৰে তেওঁলোকে ৰাখি ইয়াতে স্থান কৰি দিলে আৰু এই মন্দিৰটো লগতে প্ৰতিষ্ঠা কৰিলে। এতিয়া মই মন্দিৰলৈ ওপৰলৈ প্ৰৱেশ কৰিম, আৰু ইয়াৰ ওচৰে পাজৰে থকা মন্দিৰকেইটা দেখিলে সেই সৰু সৰু মন্দিৰকেইটা হৈছে শিৱ মন্দিৰ, আৰু ইয়াৰ ওপৰলৈ মই যাম। তাত আছে ৰাধা আৰু কৃষ্ণৰ উপাসনা কৰা মন্দিৰ। আজি এই মন্দিৰটোলৈ আহি সঁচাকৈ মোৰ বাল্যকালৰ স্মৃতিটো ইমান মনত পৰিছে। যিটো সময়ত মই নিজৰ দেউতাৰ লগত খুব আহিছিলোঁ এই মন্দিৰলৈ, দেউতাই আমাক লৈ আহিছিলে। এতিয়াতো দেউতাও নাই, কিন্তু এই মন্দিৰটোৰ স্মৃতিয়ে মোক বহুত দেউতাক আজি মনত পেলালে। বহুত ভাল লাগিলে, মনলৈ বহুত আনন্দ আহিল মন্দিৰলৈ আহি। ভালকৈ যামগৈ দেই, এদিন ভালকৈ আহিমগৈ। এতিয়া মানে আমি আজি ৰাতিপুৱা অলপ সোনকালে পালোহি। পালেও কি হ'ব, ইয়াত 12টাতে সোনকালে বন্ধ কৰি দিয়ে মন্দিৰটো, পিছবেলাহে খোলে। চৌদিশটো এপাক আপোনালোকক সোনকালে দেখাই দিছোঁ। এতিয়াতো আমি যাবলৈ ওলাইছোঁ, আৰু কেতিয়াবা আহিলে আপোনালোকক ভালকৈ আৰু দেখুৱাম। এতিয়া গৈ এপাক আমি বজাৰ সোমামগৈ। বজাৰত কি কিনেও, বেবীয়ে কি কিনে, তাৰপিছতে গৈ আমি ঘৰ পামগৈ। আৰু কিন্তু বন্ধুসকল, আপোনালোকে জনাব দেই কেনেকুৱা পালে আজি মোৰ এই ব্লগটো চাই ৰাধাকৃষ্ণ মন্দিৰৰ পৰা। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। কিন্তু মানুহো বহুত ভিৰ হৈ গৈছে লাহে লাহে। ইয়াত মানুহৰ ভিৰো হৈছে যথেষ্ট। চ' গাইজ, আজিৰ কাৰণে বাই গাইজ। এতিয়া আহি গ'লোঁ আমি বিশাল মাৰ্কেটলৈ। এনেদৰে সৰু সুৰা কেইটামান বজাৰ কৰিলোঁ বিশাল মাৰ্কেটৰ পৰা। আৰু শেষত আমি গৈ ৰেষ্ট দি দুজনীয়ে খাই ল'লোঁ এটা আৰু খাই আৰু ঘৰলৈ ৰাওনা হ'লোঁ। তেন্তে আজি ভিডিঅ'টো গাইজ ইমানতে সামৰণি মাৰিলোঁ। ভাল পালে প্লিজ মৰম দিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ আহোঁ। বাই, গুড নাইট।